গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা বাঢ়নি পানীত বুৰ গৈছে তিনিটাকৈ ফেৰী ঘাট পুৱাৰে পৰা বন্ধ হৈ আছে ফেৰীৰ চলাচল ৰেম্পসমূহ মেৰামতি নকৰা পৰ্যন্ত বন্ধ থাকিব ফেৰী সেৱা আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ ৰখা হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলতেই বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা বাঢ়নি পানীত যেহেতু তিনিটাকৈ ফেৰী ঘাট বুৰ গৈছে পুৱাৰে পৰা ফেৰীৰ চলাচল বন্ধ হৈ আছে ৰেম্পসমূহ যেহেতু মেৰামতি নকৰাৰো অভিযোগ উত্থাপন হৈ আহিছে আৰু এই ৰেম্পসমূহ মেৰামতি নকৰা পৰ্যন্ত ফেৰী সেৱা বন্ধ থাকিব বুলি জানিব পৰা গৈছে ইমান পানী বাঢ়িছে যথেষ্ট পানী বাঢ়িছে তাৰ ফলত সকলো ফেৰী বন্ধ কৰা হৈছে ফেৰী বন্ধ হোৱাৰ লগে লগে যাত্ৰীসমূহৰ কিমান অসুবিধা হৈছে সব যাত্ৰী ঘূৰি ঘূৰি যাবলগীয়া হৈছে তাতে আজি সোমবাৰ যথেষ্টখিনি যাত্ৰীৰ অসুবিধা হৈছে